অসম পুলিচত চাকৰি কৰিব আপুনিও বিচাৰি আছে, সকলোৱে বিচাৰি আছে। আৰু অসম পুলিচত 4টা ভাগত, অসম পুলিচ বুলি নহয়, ইণ্ডিয়া পুলিচত 4টা ভাগত আপোনাৰ এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হয়। কি ৰেংকত হয়? আপোনাৰ কনষ্টেবল ৰেংকত হয়, SI ৰেংকত হয়, আপোনাৰ DSP ৰেংকত হয়, আৰু ডাইৰেক্ট IPS হয়। বুজি পালে? এই 4টা ৰেংকত আপোনালোকে এক্সাম দিব লাগে। তাৰে আহিলে কনষ্টেবল ৰেংক, তাত প্ৰথমতে ফিজিকেল টেষ্ট হয়, তাৰপিছতে ৰিটেন হয়, তাৰপৰা ভাইভা হয় আজিকালি অসমত। SIত প্ৰথমতে ৰিটেন হয়, তাৰপৰা ফিজিকেল টেষ্ট হয়, তাৰপিছতে ভাইভা হয়। APSCত প্ৰথমতে প্ৰিলিমছ হয়, তাৰপৰা মেইনছ হয়, তাৰপৰা ভাইভা হয়। তেনেকৈ UPSCটো প্ৰিলিমছ, মেইনছ আৰু ভাইভা। এইকেইটা প্ৰচেছতে অসম পুলিচত আপুনি চাকৰি কৰিব পাৰিব। আপোনালোকে বহুতে সুধি আছে SBত কেনেকৈ যাম, CIDত কেনেকৈ যাম, আমুকত কেনেকৈ যাম, তমুকত কেনেকৈ যাম। এইবিলাক আপুনি ডিপাৰ্টমেণ্টৰ ভিতৰত গ'লে আপুনি অট'মেটিক গম পাই যাব কেনেকৈ যাব। সেইখিনি বস্তু আপুনি এই এক্সামকেইটাৰ থ্ৰুৱেদি আপুনি পাছ কৰি যাওক, তাৰপিছতে আপুনি গম পাব CIDত কেনেকৈ যাব পাৰিব, SBত কেনেকৈ যাব পাৰিব। এইবিলাক বস্তু আপোনালোকে তাৰ ভিতৰত গ'লে অট'মেটিক গম পাব। কেতিয়াবা আপুনি নিজে ক'লেও দিব, কেতিয়াবা আপোনাক এনেকুৱা হয় আপোনাক কোৱালিফিকেশ্যন কিবা এটা বস্তু স্পেচিয়েলাইজ আছে, তেতিয়াও আপোনাক চিলেকশ্যন কৰি নিয়ে। এইবিলাক বেলেগ বেলেগ, এইখিনি কথা আপোনালোকে ইমান মাথা মাৰিব নালাগে। কিন্তু প্ৰথম পুলিচত সোমাবলৈ এই 4টা প্ৰচেছৰ থ্ৰুৱেদি 4টা ৰিক্ৰুইটমেণ্টেই হয়। সেইটো হৈছে এটা কনষ্টেবল ৰেংক, এটা SI, এটা হৈছে কি DYSP, আৰু এটা কি IPS। বুজি পালে? সেইটো কথা আপোনালোকৰ কনফিউজনটো মই ক্লিয়াৰ কৰি দিছোঁ। যিহেতু ময়ো এইবিলাক বস্তুটো আগতে গম নাপাইছিলোঁ, যেতিয়া পুলিচত আহিছোঁ সেই কথাখিনি আপোনালোকক ভালকৈ জনাই দিয়াটো ভাল। বহুতে হয়তো গমো নাপায় যে পুলিচত কোন ৰেংকত সোমাব পাৰি। বহুতে জানে, বহুতে নাজানে। তাৰপিছতে এতিয়া বহুতে কৈ থাকে যে কনষ্টেবল ৰেংকত ৰিটেনটো আগত হ'ব নেকি? এইটো কেতিয়াও নহয়। কনষ্টেবল ৰেংকত সদায় ফিজিকেল টেষ্ট আগত, তাৰপিছতে ৰিটেন হ'ব, তাৰপিছতে আপোনাৰ ভাইভাটো হ'ব। বুজি পালে? আৰু এইটো ভিডিঅ'ত আমি বেছিকেলি ফ'কাছ কৰিম SI কাৰণে। সেইকাৰণে SIতনো কেনেকৈ কি হ'ব, ৰিটেন আগত হ'ব, ফিজিকেল আগত হ'ব, নে ফিজিকেল আগত হ'ব, ৰিটেন পাছত হ'ব, বা কি পঢ়িব লাগিব, চিলেবাছ কি, এই গোটেইখিনি কথা ক'ম আমি এইটো ভিডিঅ'ত। চ' আজি SI কাৰণে 2026 চনত SI এক্সামৰ কাৰণে কি চিলেবাছ হ'ব পাৰে, আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কি হয়, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কি হয়, গোটেই চিলেকশ্যন প্ৰচেছটো কেনেকৈ হয়, সেই গোটেইখিনি কথা আজি এইটো ভিডিঅ'ত ক'ম। তাৰপিছতে নেক্সট ভিডিঅ'ত আমি কি ক'ম, কনষ্টেবলত কেনেকৈ হ'ব, কি হ'ব। বুজি পালে? তাৰপিছতে APSC UPSC কথা আমি ইয়াত ডিছকাছ নকৰোঁ, কাৰণ মই এতিয়া সেইটো লেভেলৰ হোৱাগৈ নাই। বুজি পালে? চ' মোৰ এক্সপিৰিয়েঞ্চৰ থ্ৰুৰ পৰা মই এতিয়া এটাই ক'ব পাৰোঁ যে বহুতে সুধি থাকে প্ৰথমতে অসম পুলিচ SIত চাকৰি কৰিবলৈ মই কিমান মাহ পঢ়িব লাগিব। চাওক, এটা কথা মই কৈ দিওঁ, পঢ়াটো সদায় নিজৰ। আপুনি দিনটোত কিমান পঢ়ে, কিছুমান আছে আপোনাৰ একদম কিতাপৰ আগতে দেখিব কিন্তু এক্সামত নোৱাৰে, কিছুমান আছে কম পঢ়ে কিন্তু এক্সামত পাৰে, তেনেকুৱা বহুত হয়। সেইটো কাৰণে পঢ়াৰ ক্ৰেডিটটো নিজৰ। আপুনি কেনেকৈ পঢ়িলে আপোনাৰ মনত ৰাখে, আপুনি 1 ঘণ্টা পঢ়ি মনত ৰাখিব পাৰে, 2 ঘণ্টা পঢ়ি মনত ৰাখিব পাৰে, আপুনি 24 ঘণ্টা পঢ়িও মনত ৰাখিব পাৰে, সেই ক্ৰেডিটটো নিজৰ। মই কিমান পঢ়িছিলোঁ? মই খুব বেছি 4 মাহ বা 5 মাহেই পঢ়িছিলোঁ। মই আগতে কোনো ধৰণৰ এনেকুৱা APSC বা অসম পুলিচৰ এক্সাম দিয়া নাছিলোঁ। আছাম পুলিচ SIটোৱে মোৰ প্ৰথম আছিল। বুজি পালে? সেইকাৰণে চবৰে পঢ়া ক্ৰেডিটটো বেলেগ বেলেগ, চবেই বেলেগ ধৰণৰকৈ পঢ়ে। এইটো আপুনি এতিয়া কেনেকৈ পঢ়িলে আপোনাৰ মনত ৰাখে তেনেকৈ পঢ়িব লাগিব। বুজি পালে? তাৰপিছতে আহিলে আপোনাৰ কি ৰিটেন টেষ্ট। সদায় ABSI UBSI তাৰ ৰিটেন টেষ্টটো সদায় প্ৰথম হ'ব। আপোনাক যদি আজি কোনোবাই কৈছে নাই ফিজিকেলে আগত হ'ব, কেতিয়াও নহয়। বুজি পালে? চিলেকশ্যন প্ৰচেছটোৱে এনেকুৱা, SIত সদায় ৰিটেন টেষ্ট প্ৰথম, তাৰপিছতে ফিজিকেল টেষ্ট, তাৰপিছতে আহিলে আপোনাৰ কি ভাইভা। ভাইভাটো আগতে নাছিলে, এতিয়া নতুনকৈ ইনক্লুড কৰিছে। ঠিক আছে? তো এতিয়া প্ৰথম হ'ব ৰিটেন টেষ্টৰ চিলেবাছ কি, আমি কি পঢ়িব লাগিব সেইটো কথা প্ৰথম। ৰিটেন টেষ্টত আপোনালোকে কি পঢ়িব? অকল এই কুৱেশ্যন আনচাৰ, মক টেষ্ট এইবোৰ দি থাকিলে নহ'ব। বহুতে অকল কি কৰে, এক্সামৰ এমাহৰ আগত খুব কুৱেশ্যন আনচাৰবিলাক ছল্ভ কৰে। সেনেকৈ নহয়, সেনেকৈ কৰিলে নহ'ব, তেনেকৈ আপোনাৰ দিগদাৰ হ'ব। বুজি পালে? সেইকাৰণে এতিয়া আমি প্ৰথম জানিম যে আছাম পুলিচৰ ৰিটেন এক্সামিনেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা হয়। বুজি পালে? চিলেবাছ, পেটাৰ্ণ, এইখিনি কথা আমি জানিব লাগিব। প্ৰথমতে হ'ল চিলেবাছত আপোনাৰ কি হ'ব, এইটো
সদায় ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কিহত হয় OMR চিটত হয় আমাৰ ইয়াত কি হয় OMR চিটত হয় আৰু UB AB দুইটা কম্বাইন হয় বুজি পালে আৰু এটা আছে APR এক্সামটো বেলেগকৈ পতা হয় আমাৰ AB UB লগত কেতিয়াও এটো ইনক্লুড নকৰে বুজি পালে আৰু অসম পুলিচৰ এইবোৰ এক্সাম কেতিয়াও অনলাইন নহয় এটো অফলাইন হয় বেলেগ ষ্টেটৰ কাৰণে নহয় এটো অকল অসমৰ কাৰণে হয় গম পালে সেইখিনি কথা আপোনালোকে গম পালে তাৰপিছতে আকৌ বহুতে সোধে যে নিগেটিভ মাৰ্কিং থাকিব নে নাথাকে অবভিয়াছলি নিগেটিভ মাৰ্কিং আজিকালি সব এক্সামতে কমন হৈ গ'ল বুজি পালেনে তো কিমান মাৰ্ক থাকিব 100 মাৰ্ক থাকিব 100 মাৰ্কত আপোনাৰ কিমান সময় থাকিব গোটেই কুৱেশ্যন পেপাৰখন সলভ কৰিবলৈ 3 ঘণ্টা থাকিব সো হেতু হ'ব তাৰপিছতে এতিয়া আমি ডিসকাস কৰিম যে কি পঢ়িব লাগিব প্ৰথম আহিব আপোনাৰ লজিক্যাল ৰিজনিং এপ্টিটিউড এণ্ড কম্প্ৰিহেনশন বুজি পালে লজিক্যাল ৰিজনিং এপ্টিটিউড আৰু কম্প্ৰিহেনশন এইখিনিত কি আহিব আপোনাৰ ৰিজনিং আহিব মেথছৰ আহিব তাৰপিছতে আপোনাৰ কি হ'ব কম্প্ৰিহেনশনত কিমান মাৰ্ক থাকে 5 মাৰ্ক কম্প্ৰিহেনশনত গোটাই আৰু এইখিনি গোটেইখিনি মিলাই 35 মাৰ্কছ আপোনাৰ আহিব কিমান আহিব 35 মাৰ্কছ আপোনাৰ এইখিনি ভিতৰৰ পৰা আহিব কেতিয়াবা 30 মাৰ্কছো আহিব পাৰে কিন্তু এটা বেসিক হেই কৰি আপুনি 35 মাৰ্কছ ধৰি থব পাৰে এটা লজিক্যাল ৰিজনিংত কি বস্তু আছে লজিক্যাল ৰিজনিং আৰু এপ্টিটিউডত আপোনাৰ এনালজিস খিনি চাব সিমিলাৰ প্যাটাৰ্ন খিনি এনেকা বিচাৰ হেতু এনালজিস বুলি কয় তাৰ পিছতে আহিব আপোনাৰ সিমিলাৰিটিজ এণ্ড ডিফাৰেন্সেস তাৰ পিছতে আহিব প্ৰবলেম সলভিং স্কিলছ এনালাইসিস এণ্ড জাজমেন্ট তাৰ পিছতে আহিব ডিসিজন মেকিং এবিলিটি ভিজুৱেল মেমৰি এণ্ড অবজাৰভেশ্যন আন্ডাৰষ্টেণ্ডিং ৰিলেশনশ্বিপ এণ্ড কনসেপ্ট arithmetic reasoning verbal and figure classification number series coding decoding non-verbal series syllogistic reasoning sitting arrangement statement and conclusion question statement লাগিব তাত আপুনি conclusion দিব লাগিব এইকিটা যে এটো statement হসা এটো মিছা এনেকা আপোনাৰ থাকিব বুজি পালে আই এইবিলাক কমনলি আপোনাৰ এনেকা কি বুলি কয় আহিয়ে থাকে আপোনালোকে ইউটিউব ফলো কৰিলে এইখিনি কথা আপোনালোকে আৰামত শিকিব পাৰিব শৰ্টকাট খিনি জানিব লাগে শৰ্টকাট খিনি কিছুমান মেথডছ আছে মেথডছ খিনি জানিব লাগে আপোনাৰ হেখিনি কৰিলে আপোনাৰ এইখিনি ইজিলি কৰিব পাৰিব বুলি মই ক'ব মেথছত যোন চুকা হয় তাৰ কাৰণে এইখিনি অলপ ভাল হয় তাৰপিছত কম্প্ৰিহেনশনত আপোনালোকে গমে পেছেজ এটা দি দিব পেছেজটোৰ ওপৰত আপোনাৰ 5টা কোৱেশ্যন থাকিব তাতে এটা সিনোনিম এন্টোনিম এটো আপোনাৰ এটা কোৱেশ্যন আহে বাকিখিনি তাৰ ৰিলেটেডই হয় বুজি পালে তাৰপিছতে আহিব কি কালচাৰ এণ্ড হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড আসাম কালচাৰ হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড আসাম এটো আপোনালোকে জানিব লাগিব ইণ্ডিয়াৰো জানিব লাগিব আসামৰ তাতো আহিব আপোনাৰ কিমান 35 মাৰ্কছ প্ৰথমটো 35 মাৰ্ক এটো 35 মাৰ্ক কিমান হ'ল 70 হ'ল এতিয়া কালচাৰ হিষ্ট্ৰী অফ আসামত কি আছে আপোনাৰ মেজৰ টপিক আছে কি মেজৰ ওয়াইল্ড লাইফ সেঞ্চুৰী ন্যাশনাল পাৰ্ক এইখিনি চাব লাগিব আপুনি আসাম আৰু ইণ্ডিয়াৰ ইম্পৰ্টেন্ট ৰিভাৰ জিওগ্ৰাফিক্যাল ফিচাৰ্স কি আছে এইখিনি বৰ্ডাৰ কা লগত কোনে কি শেয়াৰ কৰে হেনেকুৱা ধৰণৰ ধৰিল মেজৰ ইৰিগেশ্যন প্ৰজেক্টস প্ৰমিনেন্ট হিষ্টৰিকেল সাইটস renowned personalities of Assam বা ইণ্ডিয়া এইখিনি আপোনালোকে চাব লাগিব আৰু বাকি আপুনি অসমৰ কালচাৰ হেৰিটেজ হিষ্টৰিকেল ইম্পৰ্টেন্স এইখিনি চাব লাগিব আপোনালোকে বুজি পালে ইণ্ডিয়া হক এই হক যুদ্ধ বিলাক চাব লাগিব ট্ৰিটি বিলাক চাব লাগিব এইখিনি আপোনালোকে এইখিনি বহুতে জানে জাস্ট কথাখিনি মই এবাৰ বুঢ়াইহে দিছো তাৰপা আহিলে আপোনাৰ জেনাৰেল নলেজত আপোনাৰ কিমান মাৰ্কছ থাকিব 30 মাৰ্কছ থাকিব তাত কি থাকিব হিষ্ট্ৰী জিওগ্ৰাফি সোশিও-ইকোনমিক ডেভেলপমেন্ট অফ ইণ্ডিয়া কারেন্ট ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইভেন্টস এতিয়া কি হয়েছে খেল সেল এনেকুৱা ধৰণৰ কিবা থাকিলে এভরিডে সাইন্টিফিক নলেজ এন্ড অবজারভেশন মডার্ন ইন্ডিয়ান হিস্ট্রি ইন্ডিয়ান কালচার ইন্ডিয়ান পলিটি এন্ড ইকোনমি জিওগ্ৰাফি অফ ইণ্ডিয়া এইখিনি গুটেখিনি জিকেত আহি যাব বুজি পালে সো এইখিনি বস্তু আপোনালোকে এই তিনটা বস্তুৱে ভালকে চাব লাগে কিন্তু তিনটা বস্তু কবলে বহুত ভাষ্ট টপিক ইণ্ডিয়া হিষ্ট্ৰী অসম হিষ্ট্ৰী ৰজাসকলৰ নাম মনত ৰখা এইখিনি বহুত মানে হেৰি হয় বুজি পালে তো নিগেটিভ মাৰ্কিংৰ কথা কলোৱে এইখিনি পঢ়িব লাগিব এইখিনি আপোনালোকে যিমান পাৰে সিমান পঢ়িব
এক্সামৰ আগত অলপ মক টেষ্ট দিব, সেইখিনি আপোনালোকৰ বহুত বেনিফিচিয়েল হ'ব। তাৰপিছতে আহিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তাত ল'ৰা কেণ্ডিডেটৰ কাৰণে কিমান হ'ব, 1600 মিটাৰ দৌৰিব লাগিব, 7.5 মিনিট সময় থাকিব, আৰু লং জাম্প কিমান মাৰিব লাগিব, 335 চেণ্টিমিটাৰ, সেইটো লং জাম্প, জাষ্ট কোৱালিফিকেশ্যন। তাৰপিছতে ছোৱালীৰ কাৰণে কি হ'ব, 800 মিটাৰ মাৰিব লাগিব 4 মিনিটত, আৰু লং জাম্পটো কিমান হ'ব, 244 চেণ্টিমিটাৰ লং জাম্প মাৰিব লাগিব। টোটেল কিমান মাৰ্কছ থাকিব, 40 মাৰ্কছ থাকিব। বুজি পালে? এইখিনি কথা মনত ৰাখিব, টোটেল 40 মাৰ্কছ থাকিব। তাৰপিছতে আপোনাৰ ভাইভা হ'ব। ভাইভাত আপোনালোকৰ জেনেৰেল এইখিনি কথাই সোধে, আপোনালোকে ভাইভাৰ কাৰণে যে একদম স্পেচিয়েলি কিবা হেৰি কৰিব লাগিব তেনেকুৱা নহয়, কিন্তু ভাইভাটো পূৰা আপোনালোকৰ আপোনাক মানে জানিব চেষ্টা কৰিব আৰু সেইটোৱে। ইয়াতে কিন্তু কেইটামান কথা মনত ৰাখিব হা। 1600 মিটাৰ যদি আপুনি 5 মিনিটত মাৰিব পাৰে ল'ৰা, তেতিয়া আপুনি পূৰা 20 মাৰ্ক পাব। বুজি পালে? এইটো এক্সেলেণ্ট মানে। তাৰপৰা ছোৱালী তেনেকৈ কিমান আছিলে, 2 মিনিট কিবা এটা আছিলে, এইটো আপোনালোকে এবাৰ চাই ল'ব। আৰু এইখিনি গোটেইখিনি CCTV আণ্ডাৰত হৈ থাকে। PST PET চব CCTV আণ্ডাৰ। আৰু আই টেষ্টটো হয়, আই ব্লাইণ্ডনেছ বা আপোনাৰ 6x6 যিটো আপোনাৰ ডিষ্টেঞ্চত আপুনি আখৰটো পঢ়িব লাগে, সেইটো আপোনাৰ হ'ব। সেইখিনি কথা কিন্তু মনত ৰাখিব। এই গোটেইখিনি প্ৰচেছত আপুনি কোৱালিফাই হোৱাৰ পাছত যেতিয়া আপোনাৰ ফাইনেল কাট অফত নাম আহিব, তেতিয়া আপুনি আছাম পুলিচ SI কাৰণে চিলেকশ্যন পাব। এইটো কথা সকলোৱে জানে। আশা কৰোঁ চবেই ভালদৰে পঢ়া শুনা কৰক, দৌৰা মেলা কৰি থাকিব। দৌৰা মেলা কৰি থাকিব বুলি এইটো কাৰণেই কওঁ, যাতে আপোনালোকৰ লাষ্টত টাইম নাপালোঁ বুলি এক্সকিউজ দিব নালাগে। পঢ়িবলৈ ঢেৰ টাইম পাব আপুনি, এতিয়াৰ পৰা পঢ়ি থাকিলেও আপোনাৰ বহুত টাইম। কিন্তু এবাৰ ৰিটেনৰ যেতিয়া কাট অফৰ ৰিজাল্ট দিলে, তাৰপিছতে আপোনাৰ ফিজিকেল টেষ্টৰ কাৰণে বেছি টাইম নিদিয়ে, এইটো মনত ৰাখিব সদায়। ৰিটেনৰ কাট অফ আহিলে মানে আপোনাৰ ফিজিকেলৰ টেষ্টৰ ডেট আহিলে, এইটো ধৰি থ'ব। সেইকাৰণে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি দিব। বহুতে ভাবে যে হ'ব পাছত পাৰিম নহয়। মই দৌৰোতেও সেইদিনাখনি এনেকুৱা কণ্ডিশ্যন ফিল্ডৰ যে এবাৰ মোৰটো নিজৰে ৰৈ দিও ফিল হৈ গৈছিলে। সেইটো কাৰণে ইমান বস্তুবিলাক আণ্ডাৰ এষ্টিমেট নকৰিব, পঢ়া শুনাটো ভালকৈ কৰক। বাকী ফিজিকেল টেষ্টৰ ৰিলেটেড কি কৰিব লাগে নালাগে এইখিনি মই শিকাই আছোঁৱেই, আগৰ পৰা বহুত ভিডিঅ' দি আছোঁ, এইখিনি চাব। ৰানিং কেনেকৈ কৰিব লাগে, কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, কেনেকৈ ডেইলি বেচিছত ৰানিং কৰিব লাগে, এইটো বস্তু আপোনালোকক দেখায়ে থাকোঁ, আগতেও দেখাইছোঁ। সেইখিনি চাব। আৰু মই এতিয়া নতুন ভিডিঅ' দি থাকিম, কনষ্টেবলত কি কৰিব লাগিব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত বা ৰিটেনত ভাইভাত কি কৰিব লাগিব, সেইখিনি আপোনালোকে চাব। মই এতিয়া এইখিনি UBSI ক'লোঁ, ABSIত কাট অফটো অলপ কম হ'ব, কিন্তু আপোনালোকৰ ফিজিকেল টেষ্টৰ সেইখিনি বেছি। 4800 মিটাৰ মাৰিব লাগিব ফিজিকেল টেষ্টৰ ৰানিং, 100 মিটাৰ ডেছ আছে, তাৰপিছতে আপুনি লং জাম্প মাৰিব লাগিব, আৰু কি কৰিব লাগিব 100 মিটাৰ ডেছ। বুজি পালে? সেইখিনি বস্তু একেই, ইমান একো টাফ নাই। ABSIত অলপ ৰিটেনৰ কাট অফটো কম হয়, কিন্তু চিলেকশ্যন প্ৰচেছটো একেই। ৰানিংটো অলপ বেছি কৰিব লাগে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ হেৰিটো অলপ বেছি হয়। বাকীখিনি ছেইম আছে। সকলোৱে ভালদৰে আপোনালোকে কৰক, পঢ়া শুনা কৰক। কিবা নাজানিলে মোক সুধিব, মই যিমান পাৰোঁ সিমান, মই জনাটো, মইতোতো চব নাজানো, মই জনাটো আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। চ' চেনেলটোলৈ নতুনকৈ যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো বহুতে কৰা নাই, মোক মানে 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাটো আপোনালোকে নিবিচাৰে নেকি? জল্দি ছাবস্ক্ৰাইব কৰক, আৰু নটিফিকেশ্যন বেলটো দবাই থ'ব। অনাগত দিনত আৰু ভিডিঅ' দি থাকিম। টিল দেন ষ্টে হেপী, ষ্টে হেল্ডি।